নমস্কাৰ, মই মানস প্ৰতিম শইকীয়া। আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2024 চনত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যনৰ পেপাৰখন। আৰু আপোনালোকে ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে মেথছৰ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি থ'ব। আহক এতিয়া আমি কুৱেশ্যন পেপাৰখন আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? তো আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ব আমাৰ অপশ্যন নাম্বাৰ ডি 4। নেক্সট আহিছে এযোৰ সহমৌলিক সংখ্যা হ'ল। ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব বি 2, 5। নেক্সট আছে তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা। তো ইয়াৰ কাৰণে আমি জানো a to the power m into a to the power n ইকুৱেল m প্লাছ n, এইটো শুদ্ধ। তাৰপিছত আছে a to the power m হৰণ a to the power n সমান a to the power m হৰণ n, এইটো ভুল হৈছে, এইটো মাইনাছ হ'ব লাগিছিলে। 3 নম্বৰটো আছে a to the power m হোল to the power n ইকুৱেল a to the power m into n, এইটো শুদ্ধ। তাৰপিছত আছে a b হোল to the power m ইকুৱেল a to the power m প্লাছ b, তো 4টো ভুল। তো আমি ইয়াৰ পৰা চালে গম পাম 1 আৰু অনলি 3টো শুদ্ধ, গতিকে অপশ্যন নাম্বাৰ বি শুদ্ধ। নেক্সট আছে 1/4ক শতাংশত প্ৰকাশ কৰিলে হ'ব। আমি কি কৰিম, 1/4 পূৰণ 100 কৰিম, লগত পাৰ্চেণ্ট আহিব, 4 কাটিবা, তোমালোকে 25 পাবা। তো অপশ্যন নাম্বাৰ হ'ব এ। নেক্সট 5 নম্বৰ কুৱেশ্যন 2√3 প্লাছ 5 ইণ্টু 2√3 মাইনাছ 5, এইটো সূত্ৰটো হ'ব x স্কোৱাৰ a প্লাছ b ইণ্টু a মাইনাছ b, তো তাৰ পৰা a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হ'ব। তো 2√3 স্কোৱাৰ কৰিবা, 2√3 স্কোৱাৰ কৰিবা আৰু মাইনাছ √5ৰ স্কোৱাৰ কৰিবা। 2√3 স্কোৱাৰ কৰিলে ইয়াত আহিব 4 ইণ্টু 3 মাইনাছ 5, তো 12 পৰা 5 গ'লে কিমান থাকিব, আমাৰ অপশ্যন নাম্বাৰ এ 7। নেক্সট 6 নম্বৰ সুধিছে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়। √over থাকিলে হয়, পাইটো হয়, আৰু 1.01 এইটো ৰিপিট হৈ গৈ আছে, গতিকে অপশ্যন নাম্বাৰ আমাৰ হ'ব বি 0.475। নেক্সট 7 নম্বৰটো দিছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা, প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। তো ইয়াৰ পৰা আমাক শুদ্ধটো বাছি উলিয়াব দিছে। তো ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব আমাৰ এ, 1টো ট্ৰু আৰু 3টো ফল্চ, 2 আৰু 3টো ফল্চ মানে অশুদ্ধ। অপশ্যন নাম্বাৰ এ। নেক্সট 8 নম্বৰটো চোৱা 3 আৰু 4 মাজত থকা তিনিটা পৰিমেয় সংখ্যা। তো তাৰ কাৰণে তোমালোকে 3 তলত 1 বহাই ল'বা, 4 তলত 1 বহাই ল'বা। আমাক তিনিটা পৰিমেয় সংখ্যা লাগে, গতিকে তলত 4 দি পূৰণ কৰিবা, ইয়াতো 4 দি পূৰণ কৰিবা, ইয়াতো 4 দি, আৰু ইয়াতো 4 দি। তো এইটোত আহিব তলত 4, ওপৰত 12, ইয়াত আহিব তলত 4 আৰু ওপৰত 16। এতিয়া 12 আৰু 16 মাজত যিকেইটা আছে সেইটোৱে হ'ব 13, 14, 15। পিছৰ কুৱেশ্যনটো চোৱা 1 প্লাছ মাইনাছ 3 to the power minus 1 প্লাছ 5 to the power minus 1 হোল to the power 0। আৰু আমি জানো যি সংখ্যাৰ ওপৰতে 0 নাথাকক পাৱাৰটো সদায় সি 1 হয়। তো অপশ্যন নাম্বাৰ 9ৰ কাৰণে কুৱেশ্যন নাম্বাৰ 9ৰ কাৰণে অপশ্যন হ'ব এ 1। এতিয়া চোৱা √9 এটা ডেছ সংখ্যা। তো √টো দেখি বহুতে অপৰিমেয় মাৰি নিদিবা, এইটো পৰিমেয় হ'ব। এইটো 3 স্কোৱাৰ হয় 9টো, তো গতিকে আমি বৰ্গমূল ভাঙিলে ইয়াৰ সংখ্যাটো পাম 3। নেক্সট 11 নম্বৰ, ইয়াত সুধিছে তলৰ কোনটো বহুপদ নহয়। তো অপশ্যন নম্বৰ আমাৰ হ'ব বি y প্লাছ 2/y প্লাছ 3। ইয়াৰ ঘাতটো আহিব -1ত, সেইকাৰণে ই বহুপদ নহয়। নেক্সট 12 নম্বৰটো চোৱা x² প্লাছ x, এইকেইটা বহুপদ দিয়া আছে আৰু ইফালে
সোঁহাতে ঘাত দিয়া আছে। তো প্ৰথমটোৰ ঘাত হ'ব 2, তাৰ কাৰণে 1ৰ লগত আমাৰ 2 মিলি আছে। নেক্সট 2টোৰ কাৰণে হ'ব xৰ ঘাত 3, ইয়াৰ লগত 4 মিলি আছে। নেক্সট এইটো এক ঘাতটো 1ৰ লগতে মিলি আছে। 100ৰ ঘাত হ'ব 0, তো ইয়াৰ অপশ্যন মিলাইছে 2ৰ লগত। এতিয়া 1 3 অপশ্যন নাম্বাৰ 8 আছে। 2 4 আৰু 3 1। আমাৰ অপশ্যন নাম্বাৰ হ'ব 3 দেই। নেক্সট চোৱা, px = 3x - 2 বহুপদটোৰ শূন্য হ'ল। তো ইয়াত দিয়া আছে 3x - 2 = 0। ইয়াৰ পৰা 3x = 2 implies x = 2/3। তো অপশ্যন নাম্বাৰ হ'ব আমাৰ বি। নেক্সট সুধিছে 14 নম্বৰ কুৱেশ্যন। যদি x - 1 px = kx² - √2x + 1 বহুপদটোৰ এটা উৎপাদক হয়, তেন্তে k ৰ মান কিমান? তো আমি xৰ জেগাত 1 পাতি আমি এই সমীকৰণটো কৰিম আৰু ইয়াৰ মান পাম আমি √2 - 1। x² - 5 এটা কি বহুপদ সেইটো সুধিছে। ইয়াত আমি ঘাত দেখিছোঁ 2, গতিকে ই হ'ব দ্বিঘাত বহুপদ। নেক্সট আমি 16 নম্বৰ প্ৰশ্নটোত আহোঁ। 16 নম্বৰ প্ৰশ্নটোত কৈছে দ্বিতীয় চুকত থকা যিকোনো বিন্দুৰ ভুজ আৰু কোটিৰ চিহ্ন হ'ল ক্ৰমে। দ্বিতীয় চুকত xৰ মান সদায় মাইনাছত থাকে আৰু y ৰ মান প্লাছত, গতিকে ইয়াৰ চিহ্নটো হ'ব c -প্লাছ। তোমালোকে সদায় মনত ৰাখিবা, প্ৰথম চুকত প্লাছ প্লাছ, নেক্সট চুকত মাইনাছ প্লাছ, তৃতীয় চুকত মাইনাছ মাইনাছ আৰু চতুৰ্থ চুকত প্লাছ মাইনাছ। তো মনত ৰাখিবা। নেক্সট কুৱেশ্যন চোৱা, 17 নম্বৰ কুৱেশ্যনটো। y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ল আমাৰ d। y অক্ষত যদি থাকে xৰ মান সদায় 0 হ'ব। 18 নম্বৰ কুৱেশ্যনটো চোৱা, x অক্ষৰ ওপৰত আৰু x অক্ষৰ ঋণাত্মক দিশত মূলবিন্দুৰ পৰা 9 একক দূৰত্বত থকা বিন্দুটো হ'ল। যিহেতু 9 একক দূৰত্বত কৈছে আৰু ঋণাত্মক দিশত, গতিকে অপশ্যন নাম্বাৰ হ'ব আমাৰ 18ৰ c -9 0। নেক্সট 19 নম্বৰ কুৱেশ্যনটো চোৱা, x আৰু y অক্ষৰ সমীকৰণ হ'ল y = 0, x = 0। নেক্সট, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো ax + by + c = 0, য'ত আমাৰ অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত অপশ্যন নাম্বাৰ হ'ব আমাৰ বি, a ≠ 0, b ≠ 0। 21 নম্বৰ কুৱেশ্যনটো চোৱা, x - 2y = 4 সমীকৰণটোৰ এযোৰ সমাধান হ'ল। তো ইয়াৰ আমাৰ মানটো পাতিলে ৰাইট হেণ্ড ছাইডৰ লগত আমাৰ ইকুৱেল হ'ব লাগিব। তো ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব চি। এক্সৰ জেগাত 4 বহোৱা, তেতিয়া ৱাইৰ জেগাত 0 বহাম আৰু x = 4 হ'ব আৰু ইফালেও 4 আছে, সমান হ'ব। নেক্সট 22 নম্বৰ কুৱেশ্যন, যদি থিতা এটা সৰল কোণ হয়, সৰল কোণ হ'লে আমি সকলোৱে জানো তো 180 হ'ব। 23 নম্বৰ কুৱেশ্যনটো, এযোৰ একান্তৰ কোণ, ইয়াত একান্তৰ কোণ বাচিব দিছে। একান্তৰ কোণ চোৱা আৰ এক্স এছ ডব্লিউ, তো ইয়াত আৰ এক্স আছে, তো অপশ্যন নাম্বাৰ হ'ব বি। নেক্সট 24 নম্বৰ প্ৰশ্ন, ত্ৰিভুজ এ বি চিত এ বি = AC। ইয়াত আমাক ত্ৰিভুজটো দিয়া নাই, আমি আঁকি ল'ম। ত্ৰিভুজ এ বি চিত এ বি = AC, b = 50। এতিয়া আমাক এৰ মান নিৰ্ণয় কৰিব দিছে। যদি b 50 হয়, চিও 50 হ'ব, কাৰণ এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ল।
যদি ইউ 50 হয় এই কোণটো উলিয়াব লাগে। আমি 180ৰ পৰা এই দুটা যোগ কৰি বিয়োগ কৰিম। গতিকে 180ৰ পৰা 100 বিয়োগ কৰিম। অপশ্যন নাম্বাৰ হ'ব ডি 80। নেক্সট, সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান হ'ল, এইটো সকলোৱে জানো আমি 60 ডিগ্ৰী। এতিয়া এক্সৰ ভেলু উলিয়াব দিছে। এই চিত্ৰটোত চোৱা, এক্সৰ ভেলু আমি কেনেকৈ উলিয়াম? আমি জানো ত্ৰিভুজৰ বহিকোণৰ মাপ বিপৰীত অন্তঃকোণ দুটাৰ যোগফলৰ সমান। এতিয়া আমি কি কৰিম? 60 আৰু 70টো আমি যোগ কৰিম। অপশ্যন নাম্বাৰ হ'ব ডি 130। নেক্সট 27 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত নহয়। আমি জানো এছ এ এছ হয়, এ এছ এ হয়, এছ এছ এ নহয়। আমাক নোহোৱাটো সুধিছে, গতিকে এছ এছ এ। চতুৰ্ভুজ এটাৰ আটাইবোৰ কোণৰ সমষ্টি হ'ল 360 ডিগ্ৰী। অপশ্যন নাম্বাৰ ডি। নেক্সট দিছে, সামন্তৰিকৰ কৰ্ণ দুডাল কি হ'ব? 29 নম্বৰটো দিছে, ইয়াৰ হ'ব অপশ্যন আনইকুৱেল, অসমান কিন্তু পৰস্পৰ সমদ্বিখণ্ডিত হয়। অপশ্যন নাম্বাৰ বি কাৰেক্ট। এইটো 30 নম্বৰটো সকলোৱে জানো আমি, আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী। নেক্সট কুৱেশ্যন আহিলোঁ আমি, তলৰ কোণটো সামন্তৰিকৰ ক্ষেত্ৰত শুদ্ধ নহয়। প্ৰথম অপশ্যনটো কৈছে বিপৰীত বাহুবোৰ সমান, এইটো শুদ্ধ। বিপৰীত কোণবোৰ সমান, এইটোও শুদ্ধ। বিপৰীত কোণৰ সমষ্টি 180, এইটো ভুল হয়। গতিকে অপশ্যন নাম্বাৰ চিটো কাৰেক্ট হ'ব। আমি লাষ্টতো চাইছোঁ, কৰ্ণবোৰ পৰস্পৰ সমদ্বিখণ্ডিত হয়, সেইটো হয়, শুদ্ধ। 32 নম্বৰ কুৱেশ্যন, এটা সামন্তৰিকৰ কালি হ'ব ভূমি পূৰণ উন্নতি। এতিয়া দিয়া আছে নেক্সট কুৱেশ্যনত, ABCD সামন্তৰিকৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা? যদি যথাক্ৰমে EFGH হ'লে কালি EFGH হ'ব। তো ইয়াৰ কাৰণে অপশ্যন হ'ব 33 নম্বৰ এ, ABCD আধা। আমাৰ গোটেই সামন্তৰিকটোৰ কালিৰ আধা হ'ব। নেক্সট 34 নম্বৰ কুৱেশ্যন, একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত ত্ৰিভুজসমূহৰ কালি কি হ'ব? তো কালি এটাৰ লগত আনটো সমান হ'ব। ইয়াৰ অপশ্যন নাম্বাৰ হ'ব বি। নেক্সট কুৱেশ্যন আহিছোঁ, বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ অন্তৰ্ভাগত অৱস্থিত। 36 নম্বৰ কুৱেশ্যন, বৃত্ত এটাৰ বৃহত্তম জ্যাডাল হ'ব আমাৰ ব্যাস, তো সকলোৱে জানো। 37 নম্বৰ কুৱেশ্যন, অৰ্ধবৃত্তস্থ কোণবোৰ সদায় 90 ডিগ্ৰী। তাৰপিছত এটা ত্ৰিভুজৰ কালি আৰু ভূমি দিয়া আছে 12 চেণ্টিমিটাৰ স্কোৱাৰ আৰু 8 চেণ্টিমিটাৰ স্কোৱাৰ। ত্ৰিভুজটোৰ উন্নতি উলিয়াব লাগে। তো আমি ফৰ্মুলা ইউজ কৰিম, হাফ পূৰণ ভূমি পূৰণ উন্নতি সমান কালি। ইয়াৰ পৰা আমি 2 আৰু ভূমিটো সিফালে নিম। তো উন্নতিটো আমাৰ ওলাব কালি পূৰণ 2 হৰণ ভূমিটো, ভূমি। তো আমাৰ কালি দিয়া আছে 12, ভূমি দিয়া আছে 8, ভূমিটো তলত হ'ব, ইয়াত 2 হ'ব। 2 আমি 8 কাটিম 4 বাৰ, 4 12 কাটিম 3 বাৰ। তো অপশ্যন নাম্বাৰ হ'ব আমাৰ বি, 3 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন চোৱা, 39 নম্বৰ কুৱেশ্যন, আয়তঘনকৰ কাৰণে হ'ব কালি 2LB + BH + HL। অপশ্যন নাম্বাৰ 2। নেক্সট গোলকৰ 4πr²। অপশ্যন নাম্বাৰ 3। নেক্সট চুঙাৰ কাৰণে হ'ব 2πrH। অপশ্যন নাম্বাৰ 4। আৰু শংকুৰ কাৰণে হ'ব πrL। তো আমি ইয়াত চাম 1ৰ লগত 2 মিলিছে, তো অপশ্যন নাম্বাৰ এ আৰু বিৰ ভিতৰত হ'ব। নেক্সট 2ৰ লগত 2 লগত 2 মিলিছে, 2ৰ লগত 3 আছিলে। অপশ্যন নাম্বাৰ হ'ব বি।
আমি পিছৰ কুৱেশ্যনটোত আহিছোঁ। 40 নম্বৰ কুৱেশ্যন। 3 চেণ্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ ঘনকেইটাৰ মুঠ পৃষ্ঠকালি হ'ব। এইটো আমি ফৰ্মুলা ইউজ কৰিম 6L²। তো ইয়াত L দিয়া আছে 3, গতিকে 3 পূৰণ 3, 6 পূৰণ 9, 6 9 গুণ 54 চেণ্টিমিটাৰ স্কুৱাৰ। অপশ্যন নাম্বাৰ হ'ব চি। আমি পিছৰ নম্বৰ কুৱেশ্যনটোত আহিছোঁ। আৰু ব্যাসাৰ্ধযুক্ত অৰ্ধবৃত্তৰ এটাৰ আয়তন। এইটো তোমালোকক ডাইৰেক্টে দি দিছে সূত্ৰটো, গতিকে 2/3 πr³। 42 নম্বৰ কুৱেশ্যন। এটা শংকুৰ ব্যাসাৰ্ধ আৰু উচ্চতা দিয়া আছে, ইয়াৰ নতি উচ্চতা উলিয়াব লাগে। আমি কি কৰিম? নতি উচ্চতা ফৰ্মুলা আমি জানিব লাগিব। L = √r² + h²। আমাক দিয়া আছে r3 আৰু উচ্চতা 4। স্কুৱাৰ কৰিম আমি। 3 স্কুৱাৰ কৰিলে 9, 4 স্কুৱাৰ কৰিলে 16। 16 9 মিলিব 25, আৰু 25ৰ √r উঠালে আমি পাম 5। গতিকে অপশ্যন নাম্বাৰ হ'ব আমাৰ 42ৰ A। নেক্সট ইহঁতৰ মধ্যমা সুধিছে। যিহেতু এইটো সৰুৰ পৰা ডাঙৰলৈ সজোৱা আছে, গতিকে ইফালে 2টা বাদ দিম, ইফালে 2টা বাদ দিম, মাজৰটো হ'ব 8। অপশ্যন নাম্বাৰ 43ৰ B। নেক্সট, তাৰ ৰেঞ্জ অফ তথ্যখিনিৰ পৰিসৰ। তো পৰিসৰ উলিয়াবলৈ আমি চবতছে ডাঙৰটো বিচাৰি উলিয়াওঁ। চবতছে ইয়াত ডাঙৰ 81, আৰু চবতছে সৰুটো তোমালোকে বিচাৰিবা। মই তোমাৰ 6 দেখিছোঁ। তো ইয়াৰ অপশ্যন হ'ব 81টোৱে ডাঙৰ, 91 আছিলে। তো অপশ্যন নাম্বাৰ হ'ব 85। 81 নহয়, 91 ডাঙৰ চবতছে, সৰু 6। তো আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম, তেতিয়া পাম 85। এতিয়া আমি শেষৰ কুৱেশ্যনটো আহিছোঁ MCQৰ। কোনো এটা পৰীক্ষা কাৰ্যত সকলো সম্ভাৱিতাৰ সমষ্টি হ'ল। এইটো আমি সকলোৱে জানো। কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা আৰু নঘটাৰ সম্ভাৱিতা মিলি সদায় সমষ্টি 1 হ'ব। তো ইয়াত পিছত থিয়ৰী কুৱেশ্যনখিনি আছিলে, তোমালোকে চাই লোৱা। এইখিনি আমি পিছত আলোচনা কৰিম। থিয়ৰীখিনি তোমালোকক কৰি দিব লাগে নে নালাগে মোক জনাবা, মোক কমেণ্ট কৰিবা। কুৱেশ্যনখিনি চাই লোৱা। আৰু তোমালোকে মেথছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা। তোমালোকৰ যদি ভাইটি ভণ্টি আছে কোনোবা পঢ়ি থকা ক্লাছ 7ৰ পৰা, সিহঁতক তোমালোকে শ্বেয়াৰ কৰি দিবা। ঠিকে আছে, থেংক ইউ।